প্ৰকৃত মুছলমানে কেতিয়াও ধৰ্ষণকাৰী হ'ব নোৱাৰে। মদ ভাং ড্ৰাগছ সেৱনকাৰীসকলক সমাজে বয়কট কৰিবলৈ আহ্বান। আজি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিৰ উদ্যোগত ধুলা হাইস্কুল খেলপথাৰত ইফতাৰৰ লগতে বিশ্ব শান্তিৰ বাবে দুৱাৰ অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। অনুষ্ঠানখনত বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গৰ লগতে ধুলা অঞ্চলৰ আলিম উলামা জ্যেষ্ঠ ব্যক্তিসকল উক্ত অনুষ্ঠানত উপস্থিত থাকি বিশ্ব শান্তি মংগল কামনাৰ্থে দুৱাত অংশগ্ৰহণ কৰে। দৰং জিলা নেমচুই আজি সমূহীয়া ইফতাৰ আৰু দুৱা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই ইফতাৰ অনুষ্ঠানত বিশ্ব শান্তি প্ৰেম ভাতৃত্ববোধৰ কাৰণে দুৱা কৰা হয়। আমাৰ সমাজৰ পৰা কেনেকৈ অপায় অমংগল দূৰ কৰিব পাৰি, দূৰ কৰি আমি সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলিজুলি থকাৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠীৰ লোকে মিলি ইফতাৰ গ্ৰহণ কৰি আমি আল্লাহ আৰু ভগৱানৰ ওচৰত আমি দুৱা আৰু প্ৰাৰ্থনা কৰোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছু বস্তু দেখিবলৈ পাইছোঁ। যিহেতু বৰ্তমান বিশ্বত ইছলাম ধৰ্মৰ লোকসকলৰ ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজান মাহ চলি আছে। যিসকলে এই পবিত্ৰ ৰমজান মাহৰ তাৎপৰ্য বুজি পায়, ৰমজান মাহৰ পুণ্যৰ কথা বুজি পায়, তেওঁলোকে আল্লাহ বা ভগৱানৰ কাম তেওঁলোকে কৰি আছে, নামাজ ৰোজা এইবিলাক কৰি আছে। কিন্তু একাংশ লোকে এই যি পবিত্ৰ মাহৰ বা ৰোজাৰ এই সম্পৰ্কে জ্ঞাত নহয় বা জ্ঞাত থকাৰ পিছতো তেওঁলোকে কিছুমান সমাজৰ বেয়া কাম কৰি আছে। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ। ৰমজান মাহতো দেখিবলৈ পাইছোঁ যে কিছুমান মানুহে ৰেপ কৰি আছে, নাবালিকা ধৰ্ষণ কৰি আছে। ৰমজান মাহতো দেখা পাইছোঁ কিছুমানে ড্ৰাগছ খাই আছে, ড্ৰাগছ বিক্ৰী কৰি আছে। গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে এই বস্তুবিলাক আমি সমাজৰ পৰা বন্ধ কৰিব লাগে। আৰু এওঁলোক আচলতে মুছলমান বা ইছলাম ধৰ্মৰ লোক নহয়, যিসকলে পবিত্ৰ ৰমজান মাহতে হওক বা বেলেগ সময়তে হওক তেওঁলোকে ড্ৰাগছ গাঞ্জা বা বেয়া কামৰ লগত লিপ্ত থাকে, তেওঁলোক মুছলমান বা ইছলাম ধৰ্মৰ মানুহ নহয়। আৰু এই অঞ্চলত বা কোনোবা অঞ্চলত থাকিলে তেওঁলোকক শুদ্ধ পথলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি তেনেকুৱা কুচক্ৰান্তৰ মানুহ শুদ্ধ পথলৈ নাহে তেতিয়াহ'লে সমাজৰ পৰা এঘৰীয়া কৰিব লাগে। তেওঁলোকৰ মৃত্যু হ'লেও মানুহ যাব নালাগে, তেওঁলোকৰ ঘৰত বিয়া উৎসৱ পাৰ্বণ ইত্যাদিত যাব নালাগে। কাৰণ এজনৰ কাৰণে আমাৰ সমাজখন মানে বেয়া হৈছে, বদনামী হৈছে। কোনোবা এজন মিয়া মুছলমানে যদি কিবা বেয়া কাম কৰে তেতিয়াহ'লে সকলো জাতিৰ কিছুমান মানুহ আছে, গোটেই জাতিটোকে ভৰ্ৎসনা কৰে, ককৰ্থনা কৰে, গালি গালাজ পৰে, তাৰ কাৰণে আমাক জগৰীয়া কৰে, আমাৰ জীয়াই থাকিবলৈ মানে কষ্ট হৈ যায়। গতিকে এওঁলোকক প্ৰশ্ৰয় দিয়াটো ভাল নহয়। আৰু দৰং জিলা নেমচুই সকলো ৰাইজক লগত লৈ এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে, খুব ভাল লাগিছে। আগন্তুক দিনতো তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰক। ব্যুৰ' ৰিপৰ্ট, সুহানা লাইভ।